শ্ৰদ্ধাৰ ৰাইজ, প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি বিদায় দি অহা 29 তাৰিখে গৃহমন্ত্ৰী ডাঙৰীয়াক অসমত আমি আমন্ত্ৰণ জনাম। তিনিটা ডাঙৰ কাম গৃহমন্ত্ৰী ডাঙৰীয়াই আমাৰ কাৰণে পালন কৰিবলৈ বা আমাৰ কাৰণে আমাৰ লগত আনন্দৰ সময়ত উপস্থিত থাকিবলৈ আহিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক আমি আটক ধুনীয়াকৈ সজাই তুলিছোঁ। বৰদোৱা থানকটো আমি সজাইছোৱেই। বৰদোৱা থানৰ লগত এটা অত্যন্ত সুন্দৰ প্ৰকল্প আমি নিৰ্মাণ কৰিছোঁ। ভাগৱতখন ৰাখিবৰ বাবে যিটো ভাগৱত গৃহ নিৰ্মাণ কৰিছোঁ, সি ইমান উচ্চত যে সঁচাকৈয়ে দেখিলে এক অনুপম আধ্যাত্মিক অভিজ্ঞতা আমাৰ মনলৈ আহে, মনটো শিহৰিত হৈ পৰে। কেইটামান দিন পিছত মই বৰদোৱালৈ গৈ আমি নিৰ্মাণ কৰা প্ৰকল্পটো আপোনালোকক ফেচবুকৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। সেই প্ৰকল্পটো গৃহমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব। লগতে গুৱাহাটীত আমি জ্যোতি বিষ্ণুৰ নামেৰে 5,000 লোক একেলগে বহিব পৰাকৈ এটা আটক ধুনীয়া প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিছোঁ। 5,000। এই 5,000 অডিটৰিয়ামটো গৃহমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব। আৰু গুৱাহাটীত আমি সংযোগ কৰা CCTVৰ গোটেই আঁচনিখনো গৃহমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব। অহা মাহত গৃহমন্ত্ৰী ডাঙৰীয়া ডিব্ৰুগড়লৈ যাব। ডিব্ৰুগড়ত অসম বিধানসভাৰ নতুন চৌহদটোৰো তেখেতে আধাৰশিলা স্থাপন কৰিব। অৰ্থাৎ অসমখনক এটা নতুন পৰ্যায়লৈ লৈ যাবৰ বাবে, এটা নতুন দিগন্তলৈ লৈ যোৱাৰ বাবে আমাৰ যি প্ৰয়াস আৰু প্ৰচেষ্টা আছিলে, তাক আমি বাস্তৱত ৰূপায়িত হোৱা দেখিছোঁ।